হাজো আৰক্ষী থানাৰ চৌহদত এগৰাকী অসহায় মহিলাৰ কৰুণ বিননি। স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি ন্যায় বিচাৰি ভুক্তভোগী মহিলাৰ এজাহাৰ দাখিল। অভিযোগ অনুসৰি হাজোৰ একাদিৰ হাজিৰা বেগমৰ স্বামী ৰছিদ আলীয়ে দীৰ্ঘদিনৰ পৰা ওচৰৰ এগৰাকী যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখি আহিছিল। এই অবৈধ সম্পৰ্কক পত্নীয়ে স্বামীক বাধা প্ৰদান কৰাৰ বাবে পত্নীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে দেহৰ কেইবাঠাইতো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। পত্নীৰ অভিযোগৰ পূৰ্বতে স্বামীয়ে যুৱতীগৰাকীৰ লগত অবৈধ সম্পৰ্ক ৰখাৰ বাবে যুৱতীগৰাকীৰ লগতে পৰিয়ালক 4 লাখ টকাৰ জৰিমনা ভৰিবলগীয়া হৈছিল। ইয়াৰ পিছতো স্বামীয়ে যুৱতীগৰাকীৰ লগত পুনৰ অবৈধ সম্পৰ্ক গঢ়ি উঠাৰ অভিযোগ পত্নীৰ। উপায়বিহীন হৈ ব্লাড কেঞ্চাৰত ভুগি থকা 3 সন্তানৰ মাতৃয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে। মোৰ ল'ৰা ছোৱালীকেইটা মই হোষ্টেলত পঢ়াই আছোঁ, মই পইচা পাতি দিব পৰা নাই, মই দোকানত বাকী আছে, মই পইচা পাতি দিব পৰা নাই, মই বহুত টান বিপদ অৱধত চলি আছোঁ। মোৰ হাজবেণ্ডে এতিয়া সুদূৰ পৰা পইচা লৈ পেলাই তেওঁলোকক দিয়ে আছে জৰিমনা 4 লাখ টকা। আকৌ সিহঁতে মোক দেখিলে মাতিব নোৱাৰে, মোক বহুত হিংসামি কৰি থাকে। মই একো নাজানিছিলোঁ, 1 বছৰ ইয়াতে ভাল পাই আছিলে। তাৰপিছত মই লাষ্ট শেষত গম পাইছোঁ, মই হাজবেণ্ডক বাধা কৰিছিলোঁ, শুনা নাই, মোক মাৰপিট বহুত কৰিছে, 3 মাহতে মাৰপিট কৰিছে। দা হাতত লৈ মাৰে, বঠি হাতত লৈ মাৰিছে, বহুত কাণ চান ফাটে দিছে মোক মাৰি পেলাই। মোৰ ছোৱালী মোক বচাইছে দেখি মোকো মাৰিছে, ছোৱালীকো মাৰিছে। তাৰপিছত মোক মাৰ ঘৰত জোৰদাবস্তিকে পঠাই দিছে। তাৰ গতিকেও মই কৈছোঁ যে মোক ইমান কিয় মাৰি অত্যাচাৰ কৰিছে। মোৰ বিয়াৰ আগৰ পৰাই মোক এনেকুৱা কৰিছে, আইনাৰ পৰা। মোৰ আজি ৰানিং চলি আছে 16 বছৰ। পূৰ্বৰ পৰা আপোনাক অত্যাচাৰ কৰি আছে, বহুত অত্যাচাৰ কৰি আছে। ভাই ভৰি যাওঁতে স্বামী অত্যাচাৰ কৰিছে। আছে ছোৱালীটোৰ লগত আছে, আৰু ছোৱালীজনী গাঁৱৰে মোৰ ওচৰৰে। আকৌ কিমান দিনৰ পৰা এই সম্পৰ্ক চলি আছে? 1 বছৰ হৈছে। আপুনি জানে? মই জানো, গম পাইছোঁ পিছত। মই আগত জনা নাছিলোঁ, মই সন্দেহ কৰা নাছিলোঁ ভতিজাজনী হয় দেখি। তাৰমানে দাদাৰ লগত যদি ভতিজাজনী ভালকৈ থাকে, মই নিজৰ ছোৱালীৰ নিচিনা ভাবিছিলোঁ। মই ভবা নাই যে তাইৰ লগত সম্পৰ্ক চলি আছে, পিছতহে গম পালোঁ মই। আৰু তাই পঢ়া ছোৱালী, জ্ঞান থাকিব লাগিছিল, সেই হিচাপে তাই জ্ঞান নাই। মোৰ ঘৰ মাৰ ঘৰ ধুইবালাত। হয়, মোৰ একাদিত। হাজবেণ্ডৰ নাম কি? ৰছিদ আলী। হয়। তেখেতে কি কয়? তেখেতে কৈছে মই নাজানি ভুল কৰি দিছোঁ, মই তাৰ কাৰণে জৰিমনা দি দিছোঁ, তাৰ লগত মোৰ সম্পৰ্ক নাই। ছোৱালীটো আকৌ নিজে ফোন কৰি মোৰ হাজবেণ্ডক মাতিয়ে থাকে। হাজবেণ্ডটো তেতিয়া মোৰ মতা মানুহৰ কি মন বান্ধিব, মতা মানুহে যাবই। পূৰ্বৰ পৰা আপোনাৰ অত্যাচাৰ কৰি থাকে? তাৰপিছত তাৰ কাৰণে মোক বহুত অত্যাচাৰ কৰে। পইচা পাতিৰ অভাৱ পৰি গ'লোঁ, এতিয়া মই ল'ৰা ছোৱালীখিনিক পঢ়াব পৰা নাই, দোকানৰ ৰেচনৰ পইচা পাতি দিব পৰা নাই। তাৰপিছত মই বহুত অভাৱ টানেকৈ চলি আছোঁ আৰু কি। মোৰ ল'ৰা ছোৱালী 3জন। মই এতিয়া ন্যায় বিচাৰি আহিছোঁ আপোনালোকৰ ওচৰত, থানাত আহিছোঁ। কোন থানাত আহিছে? হাজো থানাত আহিছোঁ। তেওঁলোকে কি কৈছে? তেওঁলোকে কি কৈছে? তেওঁলোকে এজাহাৰ লিখিব কৈছে, এজাহাৰ কৰিছোঁ। মোৰ চিটি স্কেন কৰিব কৰিছে। ব্ৰেইনত মই বহুত আঘাত পাইছোঁ। মোৰ ব্ৰেইনত আঘাত হৈছে, গলত আঘাত হৈছে, মোৰ হাতত আঘাত হৈছে, হাতটো দেখি লক হৈছে। হয়, আৰু চুচুৰা বগৰাই মাৰিছে সিহঁতৰ পৰিয়ালটো গোটেই ধৰি। মই ৰাতিপুৱা ব্ৰাছ কৰি গৈছিলোঁ মৰ্ণিঙত। কথাখিনি মোৰ ল'ৰা ছোৱালী 3জন। মই কিন্তু বহুত সৰুতে বিয়া হৈছিলোঁ দাদা, কিন্তু মোৰ মা বাবা বহুত গৰীব। মোৰ আজি পাই নাই, মোৰ আজি মা বাবা কিবা কৰি খুজি মাগি পেটে খাই থাকে দেখি বহুত মানুহে মোক অত্যাচাৰ কৰে, মোক নানান ব্যৱহাৰ কৰে। মই বহুত সহ্য কৰোঁ। মোৰ আজি বাইদেউ আছে, মোৰ বাইদেউ ন্যায় লৈ গ'লে কি হ'ব? মই ল'ৰা ছোৱালীকেইটাকে দিব নোৱাৰোঁ। মই ল'ৰা ছোৱালীক 4 দিন কটাম বুলি ভাবিছোঁ, মোক আজি বহুতে অত্যাচাৰ কৰি থাকে, নানান কথা কৈ থাকে। মই এইবিলাক বহুত সহ্য কৰি থাকোঁ। আজি বহুত দুখ কষ্ট খাই মোৰ ল'ৰা ছোৱালীখিনি মানুহ কৰিম বুলি ৰৈ আছিলোঁ। মোৰ গাঁৱৰে ভাওৰে মোৰ ল'ৰা ছোৱালীৰ লগত কাজিয়া কৰি 25,000 টকা লৈছে। ল'ৰা ছোৱালী কাজিয়া কৰি পেলাই 25,000 টকা লৈছে, সুদৰ ওপৰত আনি দিছে মোৰ হাজবেণ্ডে। তেনেকৈ পইচা ভৰিছে মোৰ। এই গতিকে মোৰ ঘৰত আজি পৰিয়াল চলিব নোৱাৰা হৈ গৈছোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ